প্ৰতি বছৰে কাতি মাহত এই যি ভোগ দিয়া কাৰ্যসূচী গৰখীয়া ভোগ দিয়া কাৰ্যসূচী অনুষ্ঠিত হৈ আহিছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক বৰগুৰি সমন্বয় ক্ষেত্ৰত কেমেৰা সহযোগী প্ৰশান্তই দেখুৱাইছে সামগ্ৰিক পৰিৱেশ আমি পুৱাৰ পৰিৱেশ দেখুৱাইছোঁ বিগত বছৰসমূহৰ দৰে এই বৰ্ষতো এই যি বৰগুৰি সমন্বয় ক্ষেত্ৰত প্ৰায় 150 বছৰীয়া এজোপা বৰগছৰ তলত হাজাৰ হাজাৰ ভক্ত প্ৰাণ ইয়াত সমবেত হয় আৰু এই সমবেত হৈ ইয়াত চাকি বন্তি কোনো এক ধূপ নৈবেদ্য আৰু হাঁহ কোমোৰা আদি বিভিন্ন গৰখীয়া ভোগৰ বাবে ইয়াত নৈবেদ্য আগবঢ়াই আহিছে আৰু এই মুহূৰ্তত আমি কেমেৰা সহযোগী প্ৰশান্তৰ জৰিয়তে আমি দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ আমি নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাইছোঁ গোলাঘাট জিলাৰ ঐতিহাসিক বৰগুৰি সমন্বয় ক্ষেত্ৰৰ পৰা কেমেৰা সহযোগী প্ৰশান্তই দেখুৱাইছে এটা খুব সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা আজি নিশা 12 বজাৰ হোৱাৰ পাছৰে পৰা এই সমন্বয় ক্ষেত্ৰত হাজাৰ হাজাৰ ভক্তবৃন্দ ইয়াত উপস্থিত হৈছে আৰু সকলোৱে নিজৰ লগতে দেশবাসীৰ মংগলৰ বাবে ইয়াত চাকি বন্তি জ্বলাইছে আৰু কোনোৱে ইয়াত ভোগ আগবঢ়াইছে যিহেতু এই যি 150 বছৰীয়া এই যি পুৰণি গছ বৰগছৰ তলত চাকি বন্তি জ্বলালে প্ৰবাদ অনুসৰি ইয়াত মনৰ আশা পূৰ্ণ হয় বুলি কয় আৰু তাৰ সমান্তৰালভাৱে বহু ভক্তই ইয়াত ভোগ আগবঢ়ায় গৰখীয়া ভোগ যিহেতু 200 বছৰ পূৰ্বে ইয়াত গৰখীয়া ভোগ অনুষ্ঠিত কৰিছিল আৰু কালক্ৰমত আহি আহি এই যি গৰখীয়া ভোগ ইতিমধ্যে সমগ্ৰ অসমতে পৰিচিত হৈ পৰিছে আৰু এই ভোগৰ বাবে পাতিহাঁহ ৰাজহাঁহ কোমোৰা আদি বিভিন্ন নৈবেদ্য ভোগ আগবঢ়াই ইয়াত তেওঁলোকে শৰাই আশীৰ্বাদ বিচাৰে আৰু এই মুহূৰ্তত আমি কেমেৰা সহযোগী প্ৰশান্তৰ জৰিয়তে দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ আৰু এটা কথা আমি দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ এই যি প্ৰকাণ্ড গছজোপা প্ৰায় 150 বছৰ পুৰণি এই যি প্ৰকাণ্ড এই যি বৰগছজোপা এই বৰগছজোপাৰ তলতে ইতিমধ্যে সকলোৱে চাকি বন্তি জ্বলাইছে আমি দেখুৱাইছোঁ প্ৰকাণ্ড এজোপা বৰগছ আৰু এই বৰগছৰ তলত ইতিমধ্যে সকলো শৰণাপন্ন হৈছে নিজৰ লগতে দেশবাসীৰ মংগলৰ বাবে সকলোৱে আশীৰ্বাদ বিচাৰিছে আৰু এই মুহূৰ্তত আমি সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ বাহিৰৰ পৰিৱেশটো আমি দেখুৱাম তাৰ সমান্তৰালভাৱে যি ঐতিহাসিক বৰগুৰি সমন্বয় ক্ষেত্ৰত হাজাৰ হাজাৰ ভক্তবৃন্দ ইয়াত আহি উপস্থিত হৈছে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰ্যবেক্ষিত হৈছে এই মুহূৰ্তত বৰগুৰি সমন্বয় ক্ষেত্ৰ খুমটাই সমষ্টিৰ এই যি ভিতৰুৱা অঞ্চলটি যি বৰগুৰি সমন্বয় ক্ষেত্ৰত এই মুহূৰ্তত লোকাৰণ্যই এক পৰিৱেশ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত ভকতসকল আহি উপস্থিত হৈছে সকলোৱে চাকি বন্তি ভোগ আগবঢ়াই নিজৰ লগতে দেশবাসীৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰিছে আৰু এই মুহূৰ্তত আমি নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ কেমেৰা সহযোগী প্ৰশান্তৰ জৰিয়তে আমি দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ যিহেতু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত ভকতসকল আহি উপস্থিত হৈছেহি এই মুহূৰ্তত সকলোৱে চাকি বন্তি জ্বলাইছে আৰু নিজৰ লগতে দেশবাসী মংগলৰ বাবে ইয়াত প্ৰাৰ্থনা আগবঢ়াইছে আমি নিউজ লাইভৰ দৰ্শকসকলকে পোনপটীয়াকৈ এই পৰিৱেশ দেখুৱাবৰ বাবে আমি চেষ্টা কৰিছোঁ আমি গাঁৱৰ যিসকল জ্যেষ্ঠ ব্যক্তি এই মুহূৰ্তত ইয়াত আহি এই যি মন্দিৰ ভাগত আহি ইয়াত উপস্থিত হৈছেহি আৰু সকলোৱে তেওঁলোকে ভক্তসকলে ইয়াত আশীষ বিচাৰি তেওঁলোকক শৰণাপন্ন হৈছে আৰু আমি এই মুহূৰ্তত আমি নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ আৰু কেমেৰা সহযোগী প্ৰশান্তৰ জৰিয়তে আমি দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশটো হাজাৰ হাজাৰ ভকত প্ৰাণ বৈষ্ণৱবৃন্দ আহি ইয়াত উপস্থিত হৈছেহি সকলোৱে নিজৰ লগতে দেশবাসীৰ মংগলৰ বাবে ইয়াত সকলোৱে আশীষ বিচাৰিছে মই অকণমান আপোনাৰ ওচৰলৈ আহিম কি ক'ব আজি যিহেতু অকণমান ওলাই আহক আমি এই মুহূৰ্তত এই পৰিৱেশটো দেখুৱাইছোঁ আমি নিউজ লাইভৰ দৰ্শকসকলক এই যি উদ্যোক্তাসকল আছে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম আজি দেখিছোঁ যে পুৱা 12 বজাৰ পৰাই নিশা 12 বজাৰ পৰাই ইয়াত ভকতসকল সমাবেত হৈছে আজি কেনেধৰণে কাৰ্যসূচী অনুষ্ঠিত কৰিছে আমাৰ এই পৰম্পৰাগত মানে বহুত দিনৰ পৰা হয়তো বহুত বছৰৰ পৰা ধৰি 100-150 বছৰৰ পৰা চলি আছে আৰু ইয়াত ৰাতিপুৱাৰ পৰা মানে অজস্ৰ ভকত আহিছে ইয়াত হাঁহ দিছে কোমোৰা দিছে চাকি বন্তি জ্বলাই মানে ভকতসকলে যি মনোবাঞ্ছা ভাবিছে সেয়া সফল হৈছে আৰু মানে কি ক'ম আৰু বৈকুণ্ঠপুৰীলৈ পৰ্যবেক্ষিত হৈছে হয় নিশ্চয়কৈ আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ কোমোৰা চাওক এনেধৰণে এই উদ্যোক্তাসকলে ইয়াত কোনো বস্তু নিজাববীয়াকৈ নুগুটায় ভক্তসকলে সকলো ইয়াত নৈবেদ্য লৈ আহে কোমোৰা হাঁহ আদি বিভিন্ন যি ভোগৰ সামগ্ৰীসমূহ লৈ আহে আমি নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ আৰু কেমেৰা সহযোগী প্ৰশান্তই সামগ্ৰিক পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছে মই এগৰাকী বাইদেউক লগ পাইছোঁ বাইদেউ ক'ৰ পৰা আহিছে আমি গোলাঘাটৰ প্ৰতি বছৰে আহে হয় প্ৰতি বছৰে দেখিছোঁ
দেখিছোঁ যে পুৱাৰ ভাগতে হাজাৰ হাজাৰ ভকত ইয়াত সমবেত হৈছে হয় হয় চাকি জ্বলাব এতিয়া চাকি জ্বলাম ইয়াত প্ৰবাদ আছে যে ইয়াত চাকি বন্তি জ্বলালে নিজৰ মনৰ আশা হয় হয় পায় সেইটো নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আপোনাক এই মুহূৰ্তত আমি সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ এই মুহূৰ্তত বাইদেউ ক'ৰ পৰা আহিছে ক'ৰ পৰা আহিছে বোকাখাটৰ পৰা আহিছোঁ বোকাখাটৰ পৰা আহিছে প্ৰতি বছৰে আহে মই প্ৰতি বছৰ অহা নাই মই এনেই দেখি থাকোঁ টিভি মোবাইলত এনেকৈ দেখোঁ বহুত ইচ্ছা মানে ইয়ালৈ আহিবলৈ তাৰপিছতে 3 বছৰমান আগৰ পৰা মানে আহিম বুলি কয় আজি প্ৰভুৱে মানে ইয়ালৈ আনিলে আজি ভোক আগবঢ়াইছে ভোক আগবঢ়া নাই এতিয়া চাকি দিছোঁ আগে অহা লোকসকলে কৈছে আপোনালোকে প্ৰথমতে চাকি দিব চাকি দিয়াৰ পিছত যেতিয়া আপোনাৰ কৰ্ম হৈ যায় তেতিয়া আপুনি হাঁহ আৰু কোমোৰা দিব সেইকাৰণে চাকিকে দিলোঁ দেখিছোঁ যে পুৱাৰ ভাগতে হাজাৰ হাজাৰ ভকতবৃন্দ ইয়াত উপস্থিত হৈছে নহয় এই বৈকুণ্ঠপুৰীলৈ পৰ্যবেক্ষিত হৈছে এই ভাগ অনুষ্ঠানত সঁচাকৈ বহুত মাহাত্ম্য আছে আৰু ৰাইজসকলে বহুতে যিমান ভক্তগণে সকলোৱে তেওঁলোকে ফল পাইছে সেইকাৰণে ইয়াত ভকতৰ মানে সোঁত বৈছে আৰু সকলোৰে মনৰ আশা পূৰ্ণ হওক সকলোৰে শান্তি ৰাখক সকলোৱে সুস্থ শৰীৰ কৰি ৰাখক সেইটোকে সদায় প্ৰভুৰ ওচৰত কামনা কৰিছোঁ